এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে, কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ। আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই, তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ। কিন্তু তদন্তৰ আওতাত এনকাউণ্টাৰ হওক, যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব, কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব, এইটোও হ'ব নালাগে। এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায় ডিপ পৰ্যায়লৈ গুচি যাওক আৰু কি তাৰ পাছতহে ওলাওক কথাবিলাক। আচলতে আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন, আজি চাওক ইয়াতে কোনোবাজন হিন্দু, কোনোবাজন মুছলিম, কোনোবাজন খ্ৰীষ্টিয়ান, কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে, বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই দোৱা কৰিছে। আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে, যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম, তাৰপিছতো কৰিছে। তাৰ কাৰণটো কি? মৰম, মানুহৰ আৱেগ অনুভূতি। তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে, এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল। আৰু এতিয়া এছাম নেতা, ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে। তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে? আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ। ভেৰি গুড, বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা, কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব। আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11জন, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হ'ল 6জন। মাতে 17-16জনহে বাংলাদেশী বহিষ্কাৰ হ'ল। কিন্তু যেনেধৰণৰ এটা ডাটা দিয়ে আমি ভয় খাই যাওঁ। তো এনেধৰণৰ ডাটা দিয়াতকৈ তেওঁলোকক খেদি পঠিওৱাৰ পাৰ্মানেণ্ট এটা চলিউশ্যন কিয় নোলায়? বাংলাদেশ আৰু অসম সীমান্তৰ বৰ্ডাৰটো চিল কিয় নকৰে? মানে যদি বাংলাদেশী, যদি মিয়া, মুছলিম, হিন্দু এই প্ৰসংগ নাথাকে, তেতিয়াহ'লে চৰকাৰ আৰু বেলেগ ক'বলৈও একো নাই মই ভাবোঁ। আৰু যাৰ বাবে এইবিলাক প্ৰসংগ উলিয়াইছে, মই এটাই আহ্বান কৰোঁ অসম চৰকাৰক, যেন তেখেতলোকে দ্বিতীয়বাৰ এনেধৰণৰ কথা কোৱাতকৈ কিবা বেলেগ ধৰণৰ কথা পাতক, স্বাস্থ্যৰ কথা পাতক, শিক্ষাৰ কথা পাতক, কৰকচোন। অৰুণোদয় নালাগে আমাক, ফ্ৰী চাউল, দালি, মিঠাতেল নালাগে আমাক শিক্ষাটো ফ্ৰী কৰি দিয়ক, সম্পূৰ্ণ হেল্থ ছেক্টৰ, চিকিৎসাৰ যিমানখিনি খৰচ হয় সেইটো ফ্ৰী কৰি দিয়ক। তেতিয়াহ'লে 20 বছৰ পাছত অসম ক'ৰবাৰ পৰা ক'ৰবাত থাকিবগৈ। এইবিলাক ধৰণৰ চিন্তা কৰিব লাগে। এতিয়া আমি ক'ত চিন্তা কৰি আছোঁ? মিঠাতেল দিছোঁ, দাইল দিছোঁ, আলু দিছোঁ, আৰু কিবা কিবি দি দিয়ক, আৰু আমি কাম কৰিব নালাগে। অসমীয়া জাতিটো কোঙা হ'ব, এনেকৈ ফ্ৰী খাওঁতে খাওঁতে কোঙা হ'ব বাকী নাই। মই অকল বিজেপিকে কটাক্ষ কৰা নাই, যি আগতে কংগ্ৰেছেও কৰিছিলে, এতিয়া বিজেপিয়ে কৰি আছে। মানে ঘটনাটো হ'ল এইবিলাকৰ পৰা অকণমান আমি বুজি পাব লাগে, ইছ্যু ড্ৰাইভাৰ্ট কৰাৰ এটা প্ৰক্ৰিয়া, এইবিলাক বেলেগ একো নহয়। এই ইছ্যুখিনি ড্ৰাইভাৰ্ট এইকাৰণে কৰিব লাগে, ইলেকশ্যন সমাগত, এতিয়া জুবিনদাৰ ঘটনাটো অকণমান তল পৰিব লাগে, সেইকাৰণে ইটো সিটোক মানে জোকাই আছে। আমি গম পাওঁ মন্ত্ৰীসকল